গৌৰৱ গগৈক পলৰীয়া আখ্যা দিলে অংকিতা দত্তই। এতিয়া গৌৰৱ গগৈক খুৰধাৰ সমালোচনাৰে উপচাই পেলাইছে অংকিতা দত্তই। আমি পুনৰ উল্লেখ কৰিব বিচাৰিছো, ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো এতিয়া গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন নেখেলে। গৌৰৱ গগৈ পলায়ন কৰিছে। গৌৰৱ গগৈয়ে নগাঁৱত নিৰ্বাচন খেলাৰ উদ্দেশ্যে 3 মাহ আগৰে পৰা এটা ব্যক্তিগত কোম্পানীক লগাই থৈছে। এই বিস্ফোৰক মন্তব্য কৰিছে এতিয়া অংকিতা দত্তৰ। এই বিস্ফোৰক মন্তব্যই ৰাজ্যৰ ৰাজনীতিত তুলপাৰ লগা পৰিলক্ষিত হৈছে। আমি জনাই যাবলৈ বিচাৰিছো, বিজেপিত যোগদানৰ পিছতে প্ৰথমখন বিজেপিৰ সভাত অংশগ্ৰহণ কৰিছে অংকিতা দত্তই, আৰু বিজেপি সভাত অংশগ্ৰহণৰ পিছতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অংকিতাই। অংকিতা দত্তই বিস্ফোৰক কৰিছে যে গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন নেখেলে। গৌৰৱ গগৈ পলায়ন কৰিছে বুলি মন্তব্য কৰিছে। সমান্তৰালকৈ গৌৰৱ গগৈয়ে নগাঁৱত নিৰ্বাচন খেলাৰ উদ্দেশ্যে 3 মাহ আগৰে পৰা এটা ব্যক্তিগত কোম্পানীক লগাই থৈছে বুলি মন্তব্য কৰিছে অংকিতা দত্তই। লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰ হৈছে দলসমূহ। সমান্তৰালকৈ বিজেপিত যোগদানৰ পিছতে এতিয়া প্ৰথমখন বিজেপি সভাত অংশগ্ৰহণ কৰিছে অংকিতা দত্তই, আৰু অংকিতা দত্তই বিজেপিত যোগদানৰ পিছতে যিহেতু প্ৰথমখন বিজেপিৰ সভাত অংশগ্ৰহণ কৰিছে, তাৰ পিছতে বিস্ফোৰক মন্তব্য কৰিছে অংকিতা দত্তই। বিজেপি সভাত অংশগ্ৰহণৰ পিছতেই অংকিতা দত্তই কৰিছে বিস্ফোৰক মন্তব্য। অংকিতা দত্তই কৈছে যে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন নেখেলে। গৌৰৱ গগৈ পলায়ন কৰিছে বুলি কৈছে। গৌৰৱ গগৈ নগাঁৱত নিৰ্বাচন খেলাৰ উদ্দেশ্যে 3 মাহ আগৰে পৰা এটা ব্যক্তিগত কোম্পানীক লগাই থৈছে। আমি জনাই যাবলৈ বিচাৰিছো অংকিতা দত্তই কি আৰু বিস্ফোৰক মন্তব্য কৰিছে, আমি শুনাবলৈ বিচাৰিছো। পিছত প্ৰথমবাৰৰ বাবে জিলাত মানে সভাত অংশগ্ৰহণ কৰিছোঁ, আৰু বিগত সময়ত এনেধৰণে বিজেপিৰ প্ৰত্যেক কাৰ্যসূচীত কাৰ্যকৰ্তা হিচাপে কাম কৰি যাম। আৰু যিহেতু লোকসভা নিৰ্বাচন সমাগত, আমাৰ বিশ্বাস যে শিৱসাগৰৰ পৰা এইবাৰ আমি অতি লিড দি পেলাই আমাৰ সাংসদক আমি আগবঢ়াই নিব পাৰিম। পাৰ্থক্য মই বহুতখিনি দেখিছোঁ। মুকলিকে ক'বলৈ এতিয়া অসুবিধা হৈছে, বিকজ মই জাষ্ট জইন কৰিছোঁ, 2খন এখন মিটিং কৰিছোঁ। লাহে লাহে গম পাই যাম অভিজ্ঞতাটো কেনেকুৱা হয়। গৌৰৱ গগৈক আগত দেখিছে নে তপন গগৈ গগৈক আগত দেখিছে? যদি গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হয়, সেইটো কোনো পধ্যেই হ'ব নোৱাৰে। মই এইটো ডাঠি ক'ব পাৰোঁ যে গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত তেওঁ নিৰ্বাচন নেখেলে। তেওঁ পলাই পেলাই এতিয়া কাজিৰঙা এৰি পেলাই এতিয়া তেওঁ নগাঁৱত খেলিছে, আৰু ইনফেক্ট তেওঁ এটা ব্যক্তিগত প্ৰাইভেট কোম্পানীক 3 মাহৰ আগৰ পৰা লগাই থৈছে তাত সেই বুথ কমিটিৰ কামত। মই সেইটো কথাও মই অৱগত আছিলোঁ যে মই 3 মাহ আগৰ পৰা মই গম পাওঁ গৌৰৱ গগৈ যে নেখেলে। কিয় নেখেলাৰ কাৰণটো আপুনি কি দেখে? যিহেতু দীঘলীয়া সময় ৰাজনীতিত আপুনিও পাৰ কৰিছে, কিয় দেখে অসমৰ যোৰহাটৰ লোকসভা সমষ্টিত শংকা কিয় প্ৰকাশ কৰিছে? শংকিত কিয় হৈছে? মই বিশেষ সেইটো বিষয়ে ক'ব নোৱাৰোঁ, কিন্তু সকলোৱে যিটো কথা কৈ আছে যে তেওঁ মানে একাংশ লোকৰ বুট লৈ পেলাই জয় হ'বলৈ মানে নিজৰ ৰাস্তাটো মুকলি বুলি ভাবে, সেইকাৰণে তেওঁ কাজিৰঙা এৰি পেলাই যোৰহাট এৰি পেলাই তেওঁ নগাঁও। এতিয়া এইদৰে অংকিতা দত্তই গৌৰৱ গগৈ খুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। বিজেপিত যোগদানৰ পিছতে প্ৰথমখন বিজেপি সভাত অংশগ্ৰহণ কৰিছে অংকিতা দত্তই, আৰু বিজেপি সভাত অংশগ্ৰহণৰ পিছতে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে অংকিতা দত্তই। আমি সমান্তৰালকৈ জনাই যাব বিচাৰিছো, গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন নেখেলে বুলি মন্তব্য কৰিছে। গৌৰৱ গগৈক পলৰীয়া আখ্যাও দিছে এতিয়া অংকিতা দত্তই। গৌৰৱ গগৈয়ে নগাঁৱত নিৰ্বাচন খেলাৰ উদ্দেশ্যে 3 মাহ আগৰে পৰা এটা ব্যক্তিগত কোম্পানীক লগাই থৈছে বুলি মন্তব্য কৰিছে অংকিতা দত্তই। আমি সমান্তৰালকৈ জনাই যাব বিচাৰিছো, লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰ হৈ পৰিছে দলসমূহ। এতিয়া বিজেপিত যোগদানৰ কৰাৰ পিছতেই এতিয়া প্ৰথমখন সভাত অংশগ্ৰহণ কৰিছে অংকিতা দত্তই, আৰু অংকিতা দত্তই বিজেপি সভাত অংশগ্ৰহণ কৰিয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন নেখেলে বুলি মন্তব্য কৰিছে। সমান্তৰালকৈ গৌৰৱ গগৈক পলৰীয়া আখ্যা দিছে অংকিতা দত্তই। গৌৰৱ গগৈ নগাঁৱত নিৰ্বাচন খেলাৰ উদ্দেশ্যে 3 মাহ আগৰে পৰা এটা ব্যক্তিগত কোম্পানীক লগাই থৈছে বুলিও বিস্ফোৰক মন্তব্য কৰিছে অংকিতা দত্তই। হিচাপে কাম কৰি যাম, আৰু যিহেতু লোকসভা নিৰ্বাচন সমাগত, আমাৰ বিশ্বাস যে শিৱসাগৰৰ পৰা এইবাৰ আমি অতি
জইন কৰিছোঁ, এখন মিটিং কৰিছোঁ, লাহে লাহে গম পাই যাম অভিজ্ঞতাটো কেনেকুৱা হয়। গৌৰৱ গগৈক আগত দেখিছে নে তপন গগৈক আগত দেখিছে? যদি গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হয়, সেইটো কোনো পধ্যেই হ'ব নোৱাৰে। মই এইটো ডাঠি ক'ব পাৰোঁ যে গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত তেওঁ নিৰ্বাচন নেখেলে। তেওঁ পলাই পেলাই এতিয়া কাজিৰঙা এৰি পেলাই এতিয়া তেওঁ নগাঁৱত খেলিছে। আৰু ইনফেক্ট তেওঁ এটা ব্যক্তিগত প্ৰাইভেট কোম্পানীক 3 মাহৰ আগৰ পৰা লগাই থৈছে তাত সেই বুথ কমিটিৰ কামত। মই সেইটো কথাও মই অৱগত আছিলোঁ যে মই 3 মাহ আগৰ পৰা মই গম পাওঁ গৌৰৱ গগৈ যে নেখেলে। কিয় নেখেলা কাৰণটো আপুনি কি দেখে? যিহেতু দীঘলীয়া সময় ৰাজনীতিত আপুনিও পাৰ কৰিছে, কিয় দেখে অসমৰ যোৰহাটৰ লোকসভা সমষ্টিত কিয় শংকা কিয় প্ৰকাশ কৰিছে?